নমস্কাৰ জনাইছোঁ সকলোকে। আজি যাম আমি শিৱসাগৰ মন্দিৰ দৰ্শন আৰু এনে অকণমান কৰিম বুলি ওলালোঁ। এয়া আমি ৰাতিপুৱাই ওলাই আহিলোঁ গুৱাহাটী ষ্টেচনলৈ। তাৰপিছত এয়া ষ্টেচন পাই গ'লোঁ আৰু আমাৰ লগত যাব মোৰ বাইদেউ, ভণ্টি, ভিনদেউ, ভনী জোৱাই আৰু মোৰ ভাগিন। তাৰপিছত ইয়াত আহি ৰখিলোঁ আৰু ষ্টেচন পাই আহি গম পালোঁ যে ট্ৰেইন লেট আছে। আৰু ষ্টেচন আহি গম পালোঁ 7 ঘণ্টা ট্ৰেইন লেট আছে। একদম মানে ব'ৰ হৈ গৈছোঁ। অৱশেষত আহিলে আমাৰ ট্ৰেইনখন 4:30মান বজাত আমি ট্ৰেইনত উঠিলোঁ আৰু ঘৰৰ পৰা সকলোৱে কিবা কিবি অকণমান বনাই আনিছিলোঁ। ট্ৰেইনতে খালোঁ, ভোকো লাগিছে, ইমান টাইম ৰখিছোঁ ষ্টেচনত। তাৰপিছত এনেকৈ আমি গোটেইকেইটাই অলপ ধেমালি কৰি ট্ৰেইনৰ ভিতৰতে এনেকৈ টাইম পাছ কৰি আহি আছোঁ আৰু ডাব্বাটো প্ৰায় খালী বুলিয়ে ক'ব পাৰি। বেলেগ মানুহ 5-6জনমান আছে, বাকী আমাৰ ফেমিলিটো। তথাপিতো আৰু এনেকৈ এনজয় কৰি আমি ৰাতি আহি পাওঁতে 1টামান বাজিল। তাৰপিছত 1টামান বজাত আমি ৰুম সোমালোঁ। 2টামান বজাত শুলোঁ আৰু ৰাতিপুৱা সোনকালে উঠি আমি শিৱদৌললৈ বুলি ওলালোঁ। গোটেইকেইটা গা পা ধুই কাপোৰ কানি পিন্ধিলোঁ আৰু আমি আহি গ'লোঁ। 2খন গাড়ী লাগিল আমাৰ, মানুহ বহুত যিহেতু 2খন গাড়ী ল'লোঁ। তাৰপিছত আমি আহি আছোঁ শিৱদৌল মন্দিৰলৈ। আৰু এইটো হৈছে জয়সাগৰ পুখুৰী, ইমান ডাঙৰ পুখুৰী দেখিছেনে। তাৰপিছত আমি আহি পালোঁ শিৱদৌল মন্দিৰ। তাৰপিছত ইয়াতেই আমি ল'লোঁ চাকি, ধূপ, প্ৰসাদ, বেলপাত, ফুল আৰু ফল মূল অকণমান লৈ আমি মন্দিৰৰ পিনে আগবাঢ়িলোঁ। আৰু ইয়াত বাহিৰতে চাকি ধূপ জ্বলাব লাগে। আমি বাহিৰতে চাকি ধূপ জ্বলাই মন্দিৰৰ ভিতৰৰ পিনে আমি আহিলোঁ। আৰু মন্দিৰৰ একেবাৰে ভিতৰৰ ঠাইখিনি পাই গ'লোঁ। ইয়াতে পূজা কৰি আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। এইটো যে ডবা, ইয়াতেও এবাৰ ডবা কোবাই চালোঁ আৰু তাৰপিছত বাহিৰত ইয়াত পুৰোহিতজনে ধাগা বান্ধি দিছে। তাৰপিছত তাৰ পৰা আমি ওলাই আহিলোঁ ওচৰতে থকা দুৰ্গা মন্দিৰলৈ আৰু ইয়াতেও দুৰ্গা মাক সেৱা জনালোঁ। শিৱদৌলৰ পৰা ওলাই আমি আহিলোঁ এইবাৰ ৰংঘৰলৈ। ইয়াতে অলপমান চালোঁ, তাৰপিছত আমি আহিলোঁ তলাতল ঘৰলৈ। ইয়াত তলাতল ঘৰৰ ভিতৰত সোমালোঁ। এইফালে টিকট কাটি আমি ভিতৰত আহি গ'লোঁ। আৰু এয়া হৈছে বৰটোপ বুলি কৈছে আৰু আগতে যুদ্ধত হেনো ব্যৱহাৰ কৰিছিলে। তাৰপিছত এইখিনি পূৰা ওপৰৰ ফালে আমি আহি গ'লোঁ তলাতল ঘৰৰ আৰু ভিতৰত সোমালোঁ। বহুতকেইটা ৰাস্তা, কোনফালে ওলাই কোনফালে সোমাই যি নহওক এনেকৈ আমি গোটেইখিনি চাই ল'লোঁ তলাতল ঘৰৰ। তাৰপিছত তলাতল ঘৰৰ পৰা ওলাই আমি আহিলোঁ পাৰ্কলৈ আহিলোঁ আৰু ল'ৰা ছোৱালীকেইটাও অলপ খেলিব মন কৰিলে পাৰ্কত, সিহঁতৰ কাৰণে সোমাব লগা হ'ল বাৰু। ইয়াত বেছি টাইম থকা নাই, আধা ঘণ্টামান আছোঁ আমি। তাৰপিছত 4টামান বাজিলে আৰু দিনটো একো খোৱাও নাই, সেইকাৰণে তাৰ পৰা আধা ঘণ্টামান থাকি আমি এখন ৰেষ্টুৰেণ্টত সোমালোঁ। তাত ভাত খাওঁতে আমাৰ 5:30-6টামান বাজিল। তাৰপিছত আমি হোটেললৈ আহিলোঁ, হোটেলৰ ৰুমলৈ। আৰু ইয়াৰ নেক্সট ডে 6:30-6:30মান বাজিছে। আমি জল্দি উঠি গা পা ধুই অগ্নিনাভ বাবাক দৰ্শন কৰিবলৈ ওলাই ল'লোঁ। 4:30টামান বজাতে উঠিছোঁ ৰাতিপুৱা। ইমানখিনি মানুহ ৰেডি হওঁতে অলপ টাইমো লাগিব। আমাৰ হোটেলৰ পৰা মন্দিৰলৈ 1 কিলোমিটাৰমান হয়, সেইকাৰণে আমি বেটাৰী ৰিক্সাৰে আহিলোঁ গোটেইকেইটা। আৰু আহিয়ে দেখিলোঁ সেয়া মন্দিৰৰ বাহিৰত ভিৰ। আমি আহি পাইছিলোঁ 7টামান বজাত, কিন্তু ইয়াতে গম পালোঁ 8টা বজাতহে দুৱাৰ খুলি দিয়ে। 1 ঘণ্টামান পূৰা লাইনত খাৰা হ'লোঁ আৰু 8টা বাজিলে এয়া দৰ্জাখন খুলি দিলে। তাৰপিছত মানুহৰ ইমান দৌৰা দৌৰি। তাৰপিছত আমি বৰচাকিত
মানে তেল ঢালিলোঁ। ইয়াতে মানে চাকি ধূপ এনেকৈ জ্বলাব নিদিয়ে আৰু গাই বৰ চাকিত যোনে যি তেল আনে তেল ঢালিব পাৰে আৰু ইয়াতে তেল ঢালিলোঁ। আৰু মানুহ এজনে শিকাই দিলে ইয়াতে তামোল পাণ ফুল আৰু ধূপ ইয়াতে দিব লাগে। তাৰপিছত আমি ইয়াতে দিলোঁ। দি তাৰপিছত বাবাৰ লগ পোৱাৰ কাৰণে লাইনত থিয় হ'লোঁ। প্ৰথমতে গাখীৰ পানী মানে এনেকৈ ঢালিব লাগে, সেইটো লাইনত থিয় হ'লোঁ। গাখীৰ পানী ঢালি নেক্সট আৰু এইফালে বাবাক দৰ্শনৰ কাৰণে লাইন এটা আছে, সেইটো লাইনতো থিয় হ'লোঁ। লাইনত থিয় হৈ অলপ থকাৰ পিছত আকৌ তাৰ পৰা আৰু এয়া নেক্সট লাইনত থিয় হৈছোঁ। কিমান মানুহ দেখিছেনে বাবাক দৰ্শন কৰিবলৈ। এইটো আৰু বেলেগ এটা লাইন। ইয়াতে লাইনত থিয় হৈ অলপ পিছত দৰ্শন কৰিলোঁ অগ্নিনাভ বাবা। এয়া ইয়াতে পূজাৰীজনে পূজা কৰি আছে। বহুত মানুহ, বহুত ভিৰ, তথাপিতো কিবাকৈ সেৱা জনালোঁ। তাৰপিছত এয়া হৈছে নিৰ্মালি লোৱা আৰু এটা নেক্সট লাইন এটা আছে। এইটোতো বহুত ভিৰ, বহুত টাইম আমি নিৰ্মালি ল'লোঁ। তাৰপিছত আমি হোটেলৰ ৰুমলৈ আহিলোঁ। তাৰপিছত আমি এয়া ৰাতি 9:30মান বজাত আমি হোটেল এৰি আমি শিমলুগুৰি ষ্টেচনলৈ আহিলোঁ গোটেইকেইটাই। তাৰপিছত তাত অলপ টাইম ৰখাৰ পিছত আমি 10:30মান বজাত আমাৰ ট্ৰেইনখন আহিলে। আমি গুৱাহাটী অভিমুখে যাত্ৰা কৰিলোঁ। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। কেনে পালে জনাব। আজিলৈ এৰিছোঁ। বাই বাই।